हेलो गाइस आको नতুन ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাম এপসন প্ৰিন্টাৰত কেনেকৈ ইংক দিয়া হয়। গতিকে ভিডিওটো স্কিপ নকৰাকৈ সকলোকে চাই গৈ থাকিব। ইংকটো ভৰোৱাৰ আগতে আপোনালোকে সদায় লক্ষ্য কৰিব যেটো ইয়াত বিকে লিখা আছে এই বিকে টেংকতে আপোনালোকে ভৰাব। যেটো ইয়াত সি লিখা আছে এটো সিতে ভৰাব লাগিব। যেটো এম লিখা আছে এটো এমতে ভৰাব লাগিব। যেটো ওয়াই লিখা আছে এটো ওয়াইতে ভৰাব লাগিব। এটা আপোনালোকে দেখিবলৈ পাইছে ব্ল্যাকটো এইফালে এটো ব্ল্যাক কালাৰটো বহুত লো হৈ গৈছে। গতিকে একেবাৰে খতম হোৱাৰ আগতে অলপ দিব লাগে। একেবাৰে খতম হোৱাৰ আগতে যদি ইংকটো যদি দিয়া না যায় বেয়া হোৱাৰ চান্স থাকে। এই যে হ্যান্ডেল ধৰাৰ নিচিনা আপোনালোকে দেখিছে এটো প্ৰথমতে ধৰি দাঙি দিব লাগিব। দাঙি দিয়াৰ লগে লগে এটা ষ্টেণ্ড ওলাব। এই ষ্টেণ্ডটো লোড লৈ ৰাখে। এই ষ্টেণ্ডটো আপোনালোকে টেনচন ল'ব নালাগে, এটো পৰি না যায়। ইয়াৰ পিছত নেক্সট যাব লাগিব এটা ইংকৰ যেটো ঢাকন এটো আমি খুলিম। খোলাৰ পিছত প্ৰথম যেটো আমাৰ ব্ল্যাক আছে বিকে মানে হৈছে ব্ল্যাক। ইংকৰ কেপটো এনেকৈ খুলি দিলোঁ। খুলি এফালে চাওক যেটো আপোনাৰ পইণ্ট আছে এই পইণ্টে মিলাই জাষ্ট লগাই দিলেই হ'ল। এটো ৰিফিল হৈ আছে আপোনালোকে এটো দেখিছে। ওপৰলৈ উঠি গৈ আছে। ব্ল্যাক কালাৰ আছে এটো অকমানহে আছিল সেইকাৰণে খতম হৈ গ'ল। আপোনালোকে দেখিছে। এইটো এবাৰ আপোনালোকে চাই লওক। ফিৰ